So finally, যেহেতু আজি হয় সানডে আৰু মই এখন সানডে স্পেশাল ভেজ থালি বনাইছো চাওকচোন আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ ভেজ থালিখন এখন মই বিশেষকৈ মোৰ নিজৰ কাৰণে প্ৰস্তুত কৰিছো আৰু মই ভাবিলো যে আপোনালোকৰ লগতো মোৰ ভেজ থালিখন শেয়াৰ কৰি দিও বুলি সো আহকচোন কওঁ কি কি ৰাখিছো মই ইয়াত আছে ভাত নিমু টেঙা আৰু কচৰে কেঁচা জলকীয়া মানে পকি গৈছে এয়া হয় সালাড এয়া হয় আপোনাৰ নৰসিংহ মই বেচনৰ লগত ফ্ৰাই কৰিছো পাতকিটা এয়া হয় দালি পিটিকা এয়া হয় বেগেনা ফ্ৰাই পাপৰ চাটনি আৰু আমৰ আচাৰ এয়া লেছেৰা মাহ আৰু আলুৰ ভাজি অকল আলু মই জিৰাৰে ভাজিছিলো এয়া হয় বিশেষ ভেজ খাৰ মই ইয়াতে একো নন ভেজ ইউজ কৰা নাই এয়া খাৰ বনাইছিলো মই মিক্স খাৰ এখন আৰু এয়া হয় একদম মুছুৰৰ দালি বিলাহীৰ লগত সো আজিৰ মোৰ এয়া বিশেষ থালিখন আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাবচোন আৰু কাৰ লোভ লাগিছে হেতুও জনাব আৰু যদি কোনোবাই মোৰ ঘৰতে এটা বিশেষ কথা এটা কওঁ ঘৰতে মোৰ এটা ক্লাউড কিচেন মই আৰম্ভ কৰিছো একেবাৰে সৰুকে ঘৰৰ পাকঘৰৰ পৰাই সো কোনোবাই যদি মোক এনেকুৱা থালি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহলে অৰ্ডাৰ কৰিব পাৰে মই ডেসক্ৰিপচন বক্সত মোৰ নাম্বাৰটো দি দিম আৰু মেনুখনো মই ইয়াত লগতে লগাই দিম সো কোনোবাই যদি আগ্ৰহী হয় মোক আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ধন্যবাদ